প্ৰথমতে জ্ঞানশ্ৰী বৰাৰ প্ৰতি সমৰ্থন জনাই এটি সাততালি বজাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া জ্ঞানশ্ৰী আহি আমাৰ মাজত উপস্থিত হৈছেহি। মই সকলোকে এবাৰ থিয় হ'বৰ কাৰণে অনুৰোধ কৰিছোঁ। সকলোকে থিয় হ'বৰ কাৰণে অনুৰোধ কৰিছোঁ। মই জ্ঞানশ্ৰীক আমাৰ মঞ্চলৈ উঠি আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। এখন জ্ঞানশ্ৰী আমি মঞ্চলৈ উঠি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু সকলোকে এটি সাততালিৰে তেখেতক অভিবাদন জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া প্ৰথমতে আমি জ্ঞানশ্ৰীক সম্বৰ্ধনা জনাব খুজিছোঁ। আজি গোটেই প্ৰগ্ৰামটো জ্ঞানশ্ৰী কেন্দ্ৰিক হয়। আজি আমি প্ৰথমতে জ্ঞানশ্ৰীক সম্বৰ্ধনা জনাব খুজিছোঁ আৰু আমাৰ দলৰ জেনেৰেল ছেক্ৰেটাৰী অলক নাথ ডাঙৰীয়াই এখন চেলেঙেৰে জ্ঞানশ্ৰীক আদৰণি জনাব। মই অলক নাথ ডাঙৰীয়াক জ্ঞানশ্ৰীক আদৰণি জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু মই নিজেও আজি জ্ঞানশ্ৰীৰ কাৰণে এখন সাঁচতীয়া গামোচা লৈ আহিছোঁ। সম্পূৰ্ণ মুগাৰ সূতাৰে বোৱা আমাৰ অসমীয়া গামোচা। জ্ঞানশ্ৰীয়ে এনেকুৱা এটা ডাঙৰ কাম কৰিছে, এনেকুৱা এটা ডাঙৰ সিদ্ধান্ত লৈছে যে জ্ঞানশ্ৰীক আমি সকলো অসমীয়া মানুহে সন্মান কৰা দৰকাৰ। সকলো অসমীয়া মানুহে তাৰ প্ৰতি মৰম শ্ৰদ্ধা জ্ঞাপন কৰা দৰকাৰ, শুভেচ্ছা জনোৱা দৰকাৰ। আৰু তাই যাতে অনাগত যিবিলাক দিন, তাই যাতে ভৱিষ্যতৰ যি দিন, সেই দিনবিলাক যাতে সঁচাকেই প্ৰত্যাহ্বানপূৰ্ণ হ'ব পাৰে, কিন্তু সেই দিনবিলাক যাতে ভাল দিন কৰি উঠে, তাৰ কাৰণে শুভেচ্ছা জনাবৰ কাৰণে মই নিজ হাতেৰে তেওঁক এখন জ্ঞানশ্ৰীক এখন গামোচাৰে, মুগাৰ গামোচাৰে আদৰণি জনাব খুজিছোঁ। ঠিক আছে। আজি আমাৰ দললৈ আৰু কেইবাজনো মানুহ যোগদান কৰিবলৈ আহিছে। বিশেষভাৱে আমাৰ দললৈ আহিছে আজি ডক্টৰ আব্দুল ৱাহিদ, MBBS ডাক্তৰ হয়। তেখেত আমাৰ হোজাই জিলাৰ বিন্নাকান্দি সমষ্টিৰ। মই ডক্টৰ আব্দুল ৱাহিদক আগফালে আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ডক্টৰ ৱাহিদক আমি ইয়াত বহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ডক্টৰ আব্দুল ৱাহিদ সকলোৱে এটা সাততালি বজাব। তদুপৰি আৰু কেইবাজন ব্যক্তি আমাৰ দলত আজি যোগদান কৰিব। ৰাজ দত্ত, কালচাৰেল কংগ্ৰেছ দলৰ কালচাৰেল কো ইনচাৰ্জ ৰাজ দত্ত, ডিষ্ট্ৰিক্ট কামৰূপ। মই ৰাজ দত্তক আগফালে আহি বহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। অকণমান চকী কেইখনমান আগফালে লগাই দিব। ৰাজ দত্ত অকণ আগফালে ডক্টৰ লগাই দিব চকী কেইখনমান। মই অনুৰোধ জনাইছোঁ ধ্ৰুৱজ্যোতি কলিতাক, মই আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধ্ৰুৱজ্যোতি কলিতা আছুৰ কোন আঞ্চলিকৰ প্ৰেচিডেণ্ট, বাক্সা আঞ্চলিকৰ প্ৰেচিডেণ্ট ধ্ৰুৱজ্যোতি কলিতা। মই ধ্ৰুৱজ্যোতি কলিতাক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। বিপ্লৱ দাস, তেওঁ বিজেপিৰ কামৰূপ মহানগৰৰ এজন সক্ৰিয় সদস্য। বিপ্লৱ দাসক মই তেওঁক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। নৰেন গগৈ, তেওঁ কংগ্ৰেছৰ এজন সদস্য। মই নৰেন গগৈ ডাঙৰীয়াক ইয়াত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ভাস্কৰ জ্যোতি ৰয়, তেওঁ আপৰ মেম্বাৰ
তেওঁক মই আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। ভাস্কৰজ্যোতি ৰয় আছেনে? ভাস্কৰজ্যোতি ৰয় আৰু অৰুণ বসুমতাৰী। অৰুণ বসুমতাৰী আৰু মইনুল উদ্দিন মুন্না জেনেৰেল ছেক্ৰেটাৰী, তেওঁ খিলঞ্জীয়া ষ্টুডেণ্ট ইউনিয়ন পূজাৰ দিছিল, তেওঁকো মই বহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু কোনোবা আছে নেকি? বৰপেটাৰ জহিৰুল খানে আমাৰ দলত যোগদান কৰিবলৈ আহিছে, তেখেতকো মই ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে চকীত বহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া মই আমাৰ দলৰ হৈ প্ৰথমতে সকলোৰে হৈ আমাৰ গোটেই দলটোৰ হৈ মই ৰাছেল হুছেইন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আমাৰ যিসকল নতুন নেতৃত্ব আহিছে তেওঁলোকক অতি সন্মুখে আদৰণি জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অঞ্চল উপবিষ্ট ৰাইজৰ দলৰ সন্মানীয় সভাপতি তথা শিৱসাগৰ বিধায়ক আৰু ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দ, আজি আপোনালোকে সকলো জ্ঞাত সন্মানীয় সংবাদ কৰ্মীসকলে আহি উপস্থিত হৈছে। আপোনালোকে জানে যে কা আন্দোলনৰ সময়ত যথেষ্ট সক্ৰিয় ভূমিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সেই সময়ৰ মেধাৱী ছাত্ৰী সৌদিনালৈকে গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ গীনাশ্ৰী বৰা ডাঙৰীয়ানী আজি সকলো ঘাত প্ৰতিঘাতৰ মাজত আজি গণেশশ্ৰী বৰা ডাঙৰীয়ানী ৰাইজৰ দলত যোগদান কৰিবলৈ ওলাইছে। আৰু যি সময়ত সচৰাচৰ এটা চৰ্চা চলে যে ৰাজনীতিত কেৱল এচাম ধুৰন্ধৰ মানুহে আহে, শিক্ষিত নতুন চামৰ প্ৰতিনিধি আহিব লাগে, এই কথাটো বিভিন্ন সময়ত চৰ্চা হৈ থাকে। আৰু সেই যি যোৱা বিগত সময়ত যি আমি দেখিছো যে অসমৰ ৰাজনীতি ভাৰতৰ ৰাজনীতিত যিসকল ব্যক্তি যোগ্য পাই আছে, তেখেতসকলৰ বিভিন্ন যদি আপুনি অতীত চায়, বিভিন্ন ক্ৰিমিনেল ৰেকৰ্ড বা দুৰ্নীতি সম্পত্তি তাৰ বিপৰীতে গণেশশ্ৰী বৰা ডাঙৰীয়ানী এজনী যথেষ্ট উচ্চ শিক্ষিতা ডক্টৰ গণেশশ্ৰী বৰা ডাঙৰীয়ানী। আজি আমি যথেষ্ট আনন্দিত হৈছো। আৰু লগতে কেৱল গণেশশ্ৰী ডাঙৰীয়ানী ডক্টৰ আব্দুল ৱাহিদ, মইনুল উদ্দিন কেইবাগৰাকীও, ৰাজ দত্ত, ধ্ৰুৱজ্যোতি কলিতা, বিপ্লৱ দাস, নৰেন গগৈ, ভাস্কৰজ্যোতি ৰয়, অৰুণ বসুমতাৰী, তেখেতসকল বিভিন্ন ব্যক্তি আহিছে। আমি সকলোকে উষ্ণ আদৰণি জনাইছো এই পৰিয়ালটোৰ সদস্য হোৱাৰ বাবে। আৰু আজি এই যিটো যোগদান কাৰ্যসূচী, এই যোগদান কাৰ্যসূচী নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতসকলৰ যোগদানে ৰাইজৰ দলক এটা অনন্য মাত্ৰা দিব। আৰু আমি ভাবো যে আগন্তুক ইতিমধ্যে আমাৰ লগত কেইবাগৰাকীও যোগাযোগত আছে। এই যিটো যোগদান কাৰ্যসূচী ই ধাৰাবাহিকভাৱে চলি থাকিব। আৰু আজি গণেশশ্ৰী বৰা ডাঙৰীয়ানী যোগদানে আমি আশা কৰিছো যুৱ প্ৰজন্ম বিশেষকৈ আমাৰ ৰাইজৰ দলৰ হওক বা অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত অনীহা প্ৰকাশ কৰা যিবোৰ ঘটনা চলি আছে, যি ধৰণৰ বাতাবৰণ এটা কলুষিত বাতাবৰণ সৃষ্টি হৈছে, তাৰ বিপৰীতে যুৱ সমাজক অনুপ্ৰাণিত কৰিব আৰু
আমি আশা কৰিছো আৰু সকলোকে আজি যোগদান কৰিবলৈ সকলোকে স্বাগতম জনাইছো। এতিয়া আমি যোগদান কাৰ্যসূচী আৰম্ভ কৰিব খুজিছো। যোগদান কাৰ্যসূচী আৰু দুজনমান সদস্যই আমাৰ ইয়াত যোগদান কৰিব খুজিছে। গুৱাহাটী হাইকোৰ্টৰ অধিবক্তা তথা আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোটেই অসমৰ ৰাজ্যিক সমিতিৰ আপোনাৰ ৱৰ্কিং প্ৰেচিডেণ্ট, কাৰ্যবাহী সভাপতি মুস্তাকিজুৰ ৰহমানক আমি ৰোজ বুলি জানো। ৰোজে আজি আমাৰ দলত যোগদান কৰিব। মই ৰোজকো ওপৰত বহিবৰ কাৰণে অনুৰোধ জনাইছো। ৰোজ আৰু জহিৰুল খান, বৰপেটাৰ এণ্টাৰপ্ৰেনিয়াৰ জহিৰুল খান, তেওঁ আজি যোগদান কৰিব। আজি মূলতঃ আমি জ্ঞানশ্ৰী বৰাক যোগদান কৰিবৰ কাৰণে এই সভাখন আয়োজন কৰিছো। এতিয়া জ্ঞানশ্ৰী বৰাৰ লগতে আজি কেইবাজনো ইম্পৰ্টেণ্ট মানুহে আমাৰ দলত যোগদান কৰিবলৈ গুচি আহিছে। তাৰ ভিতৰত ডাক্তৰ আব্দুল ৱাহিদ, তেখেত নিজে এজন MBBS ডাক্তৰ। তেখেতে আমাৰ দলত যোগদান কৰিবলৈ অহাটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। লগতে আমাৰ ৰোজ, তেওঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি এৰি ভৱিষ্যতৰ ৰাজনীতিৰ পথাৰত আজিৰ পৰা ভৰি দিছে। তেওঁকো মই আদৰণি জনাইছো। আৰু এতিয়া আনুষ্ঠানিকভাৱে আমাৰ যোগদান কাৰ্যসূচী আৰম্ভ কৰিব খুজিছো। মই এখন গলবস্ত্ৰৰে আমাৰ সকলোৰে মৰমৰ জ্ঞানশ্ৰীক এতিয়া দলৰ হৈ মই সভাপতি হিচাপে জ্ঞানশ্ৰীক আজি দললৈ আদৰণি জনাব খুজিছো। আৰু আশা কৰিছো জ্ঞানশ্ৰী এনেও আমাৰ দলৰ আচলতে সদস্যই হয়। পূৰ্বতে আমাৰ দলৰ তেওঁ নেতৃত্ব বহন কৰিছিলে। এতিয়া পুনৰ তেওঁ আমাৰ মাজলৈ আহি পাইছেহি। গতিকে আজি মই ৰাইজৰ দলৰ সভাপতি হিচাপে জ্ঞানশ্ৰীক আজি আমাৰ দললৈ আদৰণি জনাইছো। আপোনালোকক সকলোকে থিয় হৈ জ্ঞানশ্ৰীক অভিবাদন জনাবৰ কাৰণে মই অনুৰোধ জনাইছো। जिंदाबाद 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 डॉक्टर জ্ঞানশ্ৰী বৰা जिंदाबाद অখিল গগৈ जिंदाबाद ডক্টর জ্ঞানশ্ৰী বৰা जिंदाबाद অখিল গগৈ जिंदाबाद ৰাজ্যৰ দল जिंदाबाद জয় অসম। এতিয়া ডক্টৰ আব্দুল ৱাহিদক যোগদান কৰাব আমাৰ দলৰ জ্যেষ্ঠ উপসভাপতি বৰ্মন দাক মই তেখেতক যোগদান কৰাবৰ কাৰণে অনুৰোধ কৰিছো। এতিয়া আমাৰ ৰোজক যোগদান কৰাব আমাৰ দলৰ সাধাৰণ সম্পাদক অলক নাথ ডাঙৰীয়াই। মই অলক নাথ ডাঙৰীয়াক ৰোজক যোগদান কৰাবৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ দলৰ কাৰ্যকৰী সভাপতি গোবিন্দ চেতিয়া ফুকনে আন আটাইকেইজন সদস্যক আমাৰ নামকেইটা মই গাই দিব কৈছিলো এবাৰ লিষ্টখন। আটাইকেইজনকে মই নামকেইটা গাই দিছো। ৰাজ দত্ত, যি কালচাৰেল কো ইনচাৰ্জ আছিলে কংগ্ৰেছ দলৰ কামৰূপৰ। ধ্ৰুৱজ্যোতি কলিতা আছুৰ বাক্সাৰ আঞ্চলিকৰ প্ৰেচিডেণ্ট আছিলে। বিপ্লৱ দাস বিজেপিৰ মেম্বাৰ। নৰেন গগৈ কংগ্ৰেছৰ। ভাস্কৰজ্যোতি ৰয়, অৰুণ বসুমতাৰী, সকলোকে মই এই মুহূৰ্তত মইনুদ্দিন মুন্না, জহিৰুল খান আৰু তেওঁলোকক মই ইয়াতে যোগদান কৰাবৰ কাৰণে গোবিন্দ চেতিয়াক পদত্যাগ কৰিবলৈ অনুৰোধ কৰিছো। অলপ ওপৰতে আহি যাওক, নহ'লে ওপৰত কৰিলে ভাল লাগিব। ওপৰতে আহি সকলোকে হাততালি বজাবলৈ অনুৰোধ কৰিছো।
এতিয়া আমি একেলগতে যোনখিনি যোগদান কৰা মানুহখিনি একেলগতে এখন ফটো লৈ আগফালে কৰিলে হ'ল নহ'লে ইয়াত আগফালে কৰিলোঁ এনেকৈ কৰিলোঁ জানিছোঁ দুইফালে যাওক এইফালেও যাওক কেইজনমান বহল হৈ দিয়া লাইন সন্মুখত যোৱা ভাইটি সন্মুখত যোৱা এই সেইফালে এফালে এজন যোৱা বাহ এতিয়া আমি হাতে হাত ধৰি ওপৰলৈ হাত তুলিব খুজিছোঁ জয় আইয়প্পা জয় আইয়প্পা জয় আইয়প্পা জয় আইয়প্পা জয় আইয়প্পা রাইজৰ দল জিন্দাবাদ রাইজৰ দল জিন্দাবাদ 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 রাইজৰ দল জিন্দাবাদ 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 জয় আইয়প্পা জয় আইয়প্পা জয় আইয়প্পা জয় আইয়প্পা এতিয়া আমি ডক্টৰ জ্ঞানশ্ৰী বৰাক তেখেতৰ ভাষণ দিবৰ কাৰণে অনুৰোধ কৰিছোঁ মই ডক্টৰ জ্ঞানশ্ৰী বৰাক ভাষণ দিবৰ কাৰণে অনুৰোধ কৰিছোঁ ডক্টৰ জ্ঞানশ্ৰী বাকীবিলাক বহিব দাদা বহিব হয় নেকি তেতিয়াহ'লে তাত নাপাব ন মাইকটো ইয়ালৈ লৈ আহিলে ইয়াত থিয় হৈ গ'লে পাব নাই নমস্কাৰ শ্ৰদ্ধাৰ ৰাইজৰ দলৰ সভাপতি মহোদয় ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দ জাতীয় নাৰী বাহিনী জাতীয় যুৱ বাহিনীৰ নেতৃবৃন্দ তথা সদস্যসকল আজি নতুনকৈ যোগদান কৰা সদস্যসকল শ্ৰদ্ধাৰ সংবাদকৰ্মীসকল আৰু ইয়াত সমবেত ৰাইজ ঘৰৰ ছোৱালী ঘৰলৈ ঘূৰি অহাৰ দৰে হৈছে মই নাজানো অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত কোনোবাই দল এৰি যায় আৰু দলৰ পৰা বিদায় দিয়া দিনাখন গামোচা পিন্ধাই সম্বৰ্ধনা জনাই মূৰত জাপি পিন্ধাই বিদায় দিয়া হ'ল নহয় মোক দিয়া হৈছিল ৰাজীৱ দাই টুপি পিন্ধাই জাপি পিন্ধাই মোক সম্বৰ্ধনা জনাই দলৰ পৰা বিদায় দিছিল চাকৰি কৰিবলৈ আৰু আজি চাকৰি এৰি যেতিয়া উভতি আহিছো মই কলেজৰ পৰা একেদৰে বিদায় দিয়া হৈছিল সম্বৰ্ধনা জনাই মোৰ ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট মৰমেৰে দুখেৰে কিন্তু মৰমেৰে বিদায় দিছে গতিকে আৰু তাৰ পাছত অসমৰ ৰাইজে মোক যিদৰে আঁকোৱালি লৈছে যোৱা দুটা দিনত অসমৰ সামাজিক মাধ্যম সংবাদ মাধ্যমক মোক যিদৰে আশীৰ্বাদ দিছে এয়া মোৰ বাবে আটাইতকৈ ডাঙৰ সম্পদ মোৰ বাবে আটাইতকৈ ডাঙৰ সাহস মই বহুত বিশেষ কথা ক'ব নিবিচাৰোঁ বিগত দিনবোৰত অসমৰ যোনটো ৰাজনৈতিক পৰিৱেশ সেই ৰাজনৈতিক পৰিৱেশবোৰ দেখি যথেষ্ট ভয় লাগি আহিছিল আমাৰ ভৱিষ্যত প্ৰজন্মটো কোন দিশে যাব ইমান ঘৃণা ইমান হিংসা ইমান বিদ্বেষ ইমান বিশৃংখলতাৰ মাজত যদি ৰাজনৈতিক পৰিৱেশ এটা ৰাজনৈতিক বাতাবৰণ এটা সদায় বৰ্তি থাকিবলৈ হয় তেন্তে উত্তৰ প্ৰজন্মৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ আমি প্ৰগতিৰ কথা আমি উন্নতিৰ কথা আমি আগবাঢ়ি যোৱাৰ কথাবোৰ পাতিব এনে পৰিৱেশত নোৱাৰো কেৱল কাজিয়া পেচাল হিংসা হত্যাৰ মাজত উন্নয়নৰ কথা ভাল পোৱাৰ কথা পতাটো সম্ভৱ হৈ নাথাকে এনে এটা পৰিৱেশ সলনি কৰিব লাগিব এনে এটা
ভূস্খলন পথাৰখনত খোজ দিব বিচাৰিছো ঘৃণা বিদ্বেষ হিংসা বিশৃংখলতাৰ ৰাজনৈতিক পৰিৱেশটোৰ বিপৰীতে মই আস্থাৰ ৰাজনীতি কৰিব বিচাৰিছো বিশ্বাসৰ ৰাজনীতি কৰিব বিচাৰিছো এই ঘৃণা বিদ্বেষৰ পৰিৱেশত মই প্ৰেম আৰু ভালপোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো মানুহে মানুহক ভালপোৱাৰ ৰাজনীতি কৰিব খুজিছো হাতে হাত ধৰি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিটো স্তৰৰ মানুহক একে লগত সমান খুঁজেৰে আগবঢ়াই লৈ যোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো মই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো এনে এটা অৱস্থালৈ যোৱাটো বিচাৰিছো য'ত আমি সমস্যাৰ কথা কওঁ সমস্যাৰ সমাধানৰ কথা কওঁ য'ত উত্তৰ প্ৰজন্মই সুৰক্ষিত ভৱিষ্যত এটা কেনেদৰে পাব য'ত শান্তি কেনেদৰে বৰ্তি থাকিব য'ত আস্থা কেনেদৰে বৰ্তি থাকিব বিশ্বাস কেনেদৰে বৰ্তি থাকিব সেই কথাবোৰ আলোচনা হ'ব য'ত শিক্ষাৰ কথা আলোচনা হ'ব স্বাস্থ্যৰ কথা আলোচনা হ'ব ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথা আলোচনা হ'ব বিজ্ঞান জগতত কাম কৰা ল'ৰা-ছোৱালীৰ পৰা খেতি কৰা মানুহজন স্বাৱলম্বী হ'বলৈ চেষ্টা কৰি থকা প্ৰতিজনী ছোৱালী প্ৰতিটো ল'ৰাৰ সমস্যাবোৰ আমাৰ গৃহিণীসকলৰ সমস্যাবোৰ শিক্ষিত প্ৰজন্মৰ নৱ প্ৰজন্মৰ সমস্যাবোৰ কিদৰে সমাধান হ'ব তাৰ কথা আলোচনা হ'ব কেৱল ইজনে সিজনক গালি পাৰি শিক্ষাৰ নামত ধৰ্মৰ নামত জাতি ধৰ্মৰ নামত বিভাজনৰ ৰাজনীতিৰ বিপৰীতে শংকৰদেৱ গুৰুজনাই দেখাই যোৱা বাটেৰে আৰু বাণীৰে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হাতে হাত ধৰি একতাৰ ৰাজনীতি কৰিব বিচাৰিছো এই ৰাজনৈতিক ক্ষেত্ৰত মই জানো যে আজিৰ প্ৰজন্মই বিচৰা ৰাজনৈতিক ক্ষেত্ৰখন হয়তো মই ভবাৰ দৰে হয় অন্ততঃ জেন জি জেন আলফাৰ যুগত আমি পুৰণি কলীয়া ঘৃণাৰ কথা কোৱা পুৰণি কলীয়া চিন্তাৰে ভৰ্তি থকা মানুহবোৰক সমূলক চেতাই আজিৰ প্ৰজন্মই অসমৰ ভাৰতৰ ৰাজনীতি কেনে হোৱাটো বিচাৰে তাক প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব তাক প্ৰত্যাহ্বান জনাই এক নতুন ৰাজনৈতিক ধাৰাৰ সৃষ্টি কৰিব পাৰিব লাগিব আৰু মই ভাবো যে মই যি বাটেৰে খোজ লৈছো যদি মই তাত 1% সফল হওঁ উত্তৰ প্ৰজন্ম অন্তত ওলাই আহে মোৰ লগত যদি আজি 5জন আহে সেই 5জনৰ পৰা 10জন হ'ব 1000জন হ'ব লাখজন হ'ব আৰু এই ব্যৱস্থাটোৰ পৰিৱৰ্তন হ'ব মোৰ বাবে ৰাইজে অভিভাৱক ৰাইজে মোৰ পথ প্ৰদৰ্শক মোৰ হাতত কোনো টকা পইচা নাই মই টকা পইচা দি টকা ৰং কৰি ভোটৰ ৰাজনীতি কৰিব নিবিচাৰো এই সৰ্বস্ব ৰাজনৈতিক ব্যৱস্থাটোৰ সন্দৰ্ভত প্ৰত্যাহ্বান হৈ থিয় দিব বিচাৰো হাতে হাতে টকা বিলোৱা ৰাজনীতি বিয়া সভা অদালত ভোট দিয়াৰ ৰাজনীতিৰ প্ৰতিটো ব্যৱস্থাত ভোট দিয়াৰ ৰাজনীতিৰ বিপৰীতে সমস্যা সমাধানৰ ৰাজনীতিহে মই কৰিব বিচাৰো মই সমস্যাৰ কথা কম তাৰ সমাধানৰ কথা কম টকা বিলাই মানুহৰ মন ভাল লগা ভোট বেংকৰ ৰাজনীতিৰ কথা মই নকওঁ সমাজৰ মানুহে বুজি থকা সমস্যাবোৰ সমাধানৰ প্ৰকৃত পথ কিদৰে ল'ব মই সেয়া কথা কম আৰু মই বিচাৰো মোৰ দৰে শিক্ষিত প্ৰতিজন মানুহে তেনে এক ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰক নিৰ্বাচনৰ আগত হাতে হাতে কেইটকামান বুজি তুৰ্তি মানুহক কিনিব পাৰি বুলি ভবা মানুহবোৰৰ সন্মুখত এটা প্ৰত্যাহ্বান থাকক আৰু অসমীয়া জাতিয়ে কওক যে অসমীয়া জাতি কেৱল নিৰ্বাচনৰ আগত টকা বিক্ৰী হোৱা জাতি নহয় অসমীয়া জাতিয়ে নিজৰ বিবেকেৰে ৰাজনৈতিক পৰিৱেশ সলনি কৰিব অসমীয়া জাতিয়ে সেইসকল মানুহক স্থান দিব যিসকল মানুহে সমস্যাবোৰৰ কথা কয় জাতিৰ অধিকাৰৰ কথা কয় ৰাষ্ট্ৰৰ চকুত চকু পাই জাতিৰ অধিকাৰবোৰ আঁতৰি আনিব লাগিব বিধানসভাত লোকসভাত সেই অধিকাৰবোৰ আঁতৰি আনিব খোজা যিসকল ৰাজনৈতিক নেতা সেইসকল ৰাজনৈতিক নেতা জাতিয়ে স্থান দিব জাতিয়ে মান দিব এয়া মোৰ বিশ্বাস গতিকে ৰাষ্ট্ৰৰ চকুত চকুত হৈ মেৰুদণ্ড বনাই হীনমতন নকৰি অসমীয়া জাতিৰ অধিকাৰবোৰ আমাৰ সম্পদৰ অধিকাৰ ভূমিৰ অধিকাৰ সুৰক্ষাৰ সুৰক্ষা জনগোষ্ঠীৰ অধিকাৰ জনজাতিৰ অধিকাৰবোৰ আমি আঁতৰি আনিব পাৰিব লাগিব কোনোবা নাগপুৰৰ হাতৰ আঙুলিৰ ফালত নাছিলে কোনোবা কেইখনমান আসন দিব নিজৰ জাতিৰ সুৰক্ষিত কৰিব খোজা নেতাসকলৰ বিপৰীতে প্ৰত্যাহ্বান হৈ উঠিব খোজা এটা প্ৰজন্মৰ নাই দিব লাগিব যি সাহসেৰে দিল্লীত ক'ব যে নহ'ব অসমীয়া জাতিয়ে হীনমতা কৰি কাৰোবাৰ আঙুলিৰ ফালত নাচি জাতিৰ সুৰক্ষা হোৱা স্বাৰ্থলোভী সুবিধাবাদী নেতা আলোচনা নিজক বিক্ৰী হ'বলৈ নিদিয়ে
অসমীয়া জাতিয়ে বিষ্ণুৰ আহ্বান দেখুওৱা পথেৰে জ্যোতি প্ৰসাদে দেখুওৱা পথেৰে আগবাঢ়ি যাব যদি তাই কোৱা বাটেৰে আমি খোজ ল'ম অসমীয়া জাতিয়ে যিদৰে সেইসকল মানুহক মৰম দিলে মই ভাবো যে অনাগত দিনত জাতিৰ বাবে সৰ্বস্ব ত্যাগ কৰি উজাই দি কষ্ট কৰিব খোজা মানুহক মৰম দিব গতিকে মোৰ ক'বলগীয়া এইখিনিয়ে অনাগত দিনত মই মোৰ ৰাজনৈতিক ক্ষেত্ৰখনত মোৰ সপোন আছে এয়া নিশ্চয় কৰিম দলে মই যি দায়িত্ব দিয়ে সেই দায়িত্ব পালন কৰিবলৈ মই চেষ্টা কৰিম আৰু পুনৰ কম যে ঘৃণা বিদ্বেষ আস্থাহীনতাৰ এই ৰাজনৈতিক পৰিৱেশত মই জ্ঞানশ্ৰী বৰাই অসমৰ অগ্নিকন্যা হৈ ভালপোৱাৰ ৰাজনীতি কৰিব খুজিছো বিশ্বাসৰ ৰাজনীতি কৰিব খুজিছো আস্থাৰ ৰাজনীতি কৰিব খুজিছো হাতে হাত ভৰি প্ৰতিজন মানুহক আগুৱাই লৈ যোৱাৰ ৰাজনীতি কৰিব খুজিছো যদি মোৰ এই পথ শুদ্ধ যদি এই মোৰ পথ সত্য আছে আদৰ্শত আছে মই মোৰ আদৰ্শৰ পৰা বিচলিত নোহোৱাকৈ আছো তেতিয়াহ'লে মই অসমৰ দল মত নিৰ্বিশেষে যিকোনো আদৰ্শত বিশ্বাসী প্ৰতিজন ব্যক্তিৰ ওচৰত এটাই অনুৰোধ কৰিম যে আশীৰ্বাদ দিয়ক এটা প্ৰজন্ম যাতে ৰাজনীতিৰ প্ৰতি আকৃষ্ট হয় ৰাজনীতিয়ে যে ভৱিষ্যতৰ বিকল্প হ'ব পাৰে ভাল পথ হ'ব পাৰে ভাল মানুহ যে ৰাজনীতিত থাকে এনে এটা পৰিৱেশ যাতে সূচনা হ'ব পাৰে তাৰ বাবে উঠি অহা প্ৰজন্মৰ প্ৰতিজন যুৱক যুৱতীক আশীৰ্বাদ দিয়ক মোৰ এই যাত্ৰাত মই অসমৰ প্ৰতিজন ৰাইজ সহযাত্ৰী হ'ব বুলি আশা ৰাখিছো যোৱা দুটা দিনত আপোনালোকে মোক যিদৰে মৰম ভাল পোৱাৰ উপচাই দিছে সেই মৰম ভাল পোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো ৰাইজৰ দলৰ প্ৰতিজন বিষয়ববীয়া সভাপতি মহোদয়ক মই ধন্যবাদ জনাইছো আৰু মই মোৰ কথাটো এটা বাক্যৰে শেষ কৰিব বিচাৰিছো আজিৰ পৰা মই মোৰ যাত্ৰা সঁচা অৰ্থত আৰম্ভ কৰিছো এই যাত্ৰা অত্যন্ত জটিল অত্যন্ত কষ্টকৰ অত্যন্ত দুৰ্গম কিন্তু এই যাত্ৰাত মই এক মুহূৰ্তৰ বাবেও বিচলিত নহওঁ মই এক মুহূৰ্তৰ বাবেও স্তব্ধ নহওঁ মোৰ এই যাত্ৰাত কোনো বাধা বিঘিনি কোনো ৰোগ প্ৰলোভনে মোক কিনিব নোৱাৰে এনেকুৱা কোনো টকা পইচা জন্ম হোৱা নাই যে অনাগত দিনত জ্ঞানশ্ৰী বৰাক কিনি ল'ব পাৰিব মোৰ এই যাত্ৰা কোনো স্তব্ধ কৰিব নোৱাৰে মই অসমৰ ৰাজনৈতিক ইতিহাসত ৰাইজে কোৱাৰ দৰে অগ্নিকন্যা হৈ জীয়াই থাকিব বিচাৰিছো শোষিত বঞ্চিত জনতাৰ তথ্য হৈ জীয়াই থাকিব বিচাৰিছো আৰু আপোনালোকৰ যদি আশীৰ্বাদ থাকে আপোনালোকে যদি মোৰ লগ দিয়ে আপোনালোকে যদি মোৰ সাহস হৈ থাকে শক্তি হৈ থাকে তেন্তে মই কথা দিছো মই পাৰিম আৰু মই কৰিম আৰু মই কৰিমেই মই কৰি দেখুৱাম এই প্ৰত্যেকটো প্ৰত্যাহ্বানৰ সন্মুখত জ্ঞানশ্ৰী বৰাই এক নতুন প্ৰত্যাহ্বান হৈ থিয় দি উত্তৰ প্ৰজন্মক উলিয়াই আনিব ৰাজনীতিৰ পথাৰখনলৈ ৰাজনৈতিক পৰিৱেশৰ বাতাবৰণ সলনি কৰিব মাথো মোৰ আশীৰ্বাদ দিব ধন্যবাদ জয় অসম জ্ঞানশ্ৰীয়ে নিজে ভাল পোৱা এটা শব্দ অগ্নিকন্যা আমি অগ্নিকন্যা অসমৰ অগ্নিকন্যা জ্ঞানশ্ৰী বৰাক ৰাইজৰ দললৈ আদৰণি জনাইছো ৰাইজৰ দললৈ স্বাগতম জনাইছো আৰু মই শেষত মই আপোনালোকৰ সন্মুখত আজিৰ এই যোগদান কাৰ্যসূচীৰ বিষয়ে দুটামান কথা কৈয়ে সামৰণি মাৰিব খুজিছো বন্ধুসকল আজিৰ দিনটো কেৱল আমাৰ দলৰ বাবে নহয় আজিৰ দিনটো অসমৰ ৰাজনীতিৰ বাবে এটা ঐতিহাসিক দিন হ'ব যি সময়ত অসম ভাৰতৰ আৰু পৃথিৱীৰ ৰাজনীতি কিছুমান সুবিধাবাদী কিছুমান ভণ্ড
আৰু কিছুমান ফেচিষ্ট অগণতান্ত্ৰিক নেতাৰ হাতলৈ গুচি গৈছে, সেই সময়ত এগৰাকী অধ্যাপিকা, যি এখন অসমৰ গুৰুত্বপূৰ্ণ কলেজ গোৱালপাৰা মহাবিদ্যালয়ত ৰসায়ন বিভাগৰ সহকাৰী অধ্যাপক ৰূপে যোগদান কৰিছে, ৰসায়ন বিভাগৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ, তেওঁ নিজৰ চাকৰিটো এৰি ৰাজনীতিৰ পথাৰত আজি ঘৰ দিছে। মোক সকলোৱে ফোন কৰি সুধিছে যে জ্ঞানশ্ৰীয়ে কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলে। মই আজি আপোনালোকৰ সন্মুখত ক'ব খুজিছো যে জ্ঞানশ্ৰীয়ে কোনো সমষ্টিৰ পৰা নিৰ্বাচন খেলিম বুলি আমাৰ দলত যোগদান কৰা নাই। জ্ঞানশ্ৰীয়ে মোক কৈছে যে 2026 চনত মই নিৰ্বাচন নেখেলো। জ্ঞানশ্ৰীয়ে আমাৰ দলক কৈছে যে 2026 চনত নিৰ্বাচন খেলিবৰ কাৰণে জ্ঞানশ্ৰীয়ে আমাৰ দলত যোগদান কৰা নাই। জ্ঞানশ্ৰীয়ে ৰাজনৈতিক পথাৰখনলৈ আহিব খুজিছে মূলতঃ দুটা কাৰণ। নম্বৰ 1, যি কলেজৰ চাকৰিত জ্ঞানশ্ৰী আছে, সেই কলেজৰ চাকৰি জ্ঞানশ্ৰী অসন্তুষ্ট হৈছে। সেইটো হ'ল প্ৰথম কথা। যি কলেজৰ চাকৰি আমি সকলোৱে জানিছিলো যে আটাইতকৈ সুৰক্ষিত চাকৰি, আটাইতকৈ ব্যক্তি স্বাধীনতা থকা চাকৰি, আটাইতকৈ ভাল কেৰিয়াৰ, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত আটাইতকৈ স্বাধীন চেতিয়া কলেজ আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ চাকৰি এতিয়া মোটামুটি ধৰণে বন্ধাশ্ৰমিকত পৰিণত হৈ পৰিছে। আমি যেতিয়া কওঁ যে দেশত গণতন্ত্ৰ নাই, আমি যেতিয়া কওঁ দেশৰ গণতন্ত্ৰৰ পৰিৱৰ্তে এতিয়া স্বৈৰতন্ত্ৰ চলিছে, তেতিয়া বহুতে কয় ঠিকেইতো দেখিছো, আজি জ্ঞানশ্ৰীৰ নিচিনা এগৰাকী মেধাৱী ছাত্ৰী, অধ্যাপিকা, জ্ঞানত পিপাসু এগৰাকী মহিলাক আপোনালোকে সুধি চাওক যে আজি অসম বা ভাৰতৰ কোনো বিশ্ববিদ্যালয়, অসম বা ভাৰতৰ কোনো মহাবিদ্যালয়, অসম বা ভাৰতৰ কোনো বিদ্যালয়ত ক'তো কাম কৰাৰ পৰিৱেশ নাই। কেৱল সকলোৰে ওপৰত সকলো বিষয় চাপি দি অগণতান্ত্ৰিকভাৱে তেওঁলোকৰ বৌদ্ধিক স্বাধীনতা হৰণ কৰা হৈছে। গতিকে জ্ঞানশ্ৰী বৰাৰ চাকৰিৰ পৰা গুচি অহাৰ প্ৰধান কাৰণটো হ'ল এই প্ৰতিগন্ধময় অগণতান্ত্ৰিক স্বৈৰতান্ত্ৰিক ফেচিষ্ট অপহাস। এইটো আমি প্ৰথম মনত ৰাখিব লাগিব। দ্বিতীয়তে, জ্ঞানশ্ৰীয়ে ইতিমধ্যে কৈছিলে তাই অগ্নিকন্যা হ'ব খোজে। কিহৰ অগ্নিকন্যা? অসমৰ জনতাৰ প্ৰতিনিধি হৈ তাই অগ্নিৰ স্ফুলিংগৰ নিচিনাকে জ্বলি উঠিব খোজে। তাই বিদ্ৰোহ কৰিব খোজে, তাই বিদ্ৰোহৰ প্ৰতীক হ'ব খোজে, তাই পৰিৱৰ্তন কৰিব খোজে। কি পৰিৱৰ্তন কৰিব খোজে? আমাৰ ভোট কিনাৰ ৰাজনীতিৰ পৰিৱৰ্তন কৰিব খোজে, ধৰ্মৰ নামত কৰা 2 নম্বৰী ৰাজনীতিৰ পৰিৱৰ্তন কৰিব খোজে, আৰু পৰিৱৰ্তন কৰি সেই ৰাজনীতিক মানুহৰ ৰাজনীতিক পৰিৱৰ্তন ৰাজনীতিলৈ উন্নীত কৰিব খোজে। সেইকাৰণে মই আপোনালোক সকলোকে ক'ব খুজিছো যে জ্ঞানশ্ৰী বৰাৰ আজি ৰাইজৰ দলৰ যোগদান অসমৰ ৰাজনৈতিক ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ ঘটনা।
এগৰাকী মেধাৱী অধ্যাপিকাই নিজৰ কলেজৰ চাকৰি এৰি কলেজৰ চাকৰি জইন কৰোঁতে লাখ টকা আৰু শেষৰ পৰ্যায়লৈকে আজিৰ দিনটোত এগৰাকী কলেজৰ অধ্যাপকে ৰিটায়াৰমেণ্ট লয় প্ৰায় 3 লাখ টকাৰ দৰমহা। প্ৰায় 3 লাখ টকাৰ দৰমহা। 3 লাখ টকাৰ দৰমহা মানে এটা দিনৰ হাজিৰা হ'ল 10,000 টকা। এটা দিনৰ হাজিৰা 10,000 টকা এৰি থৈ এগৰাকী অধ্যাপিকাই এনেকুৱা এটা দলত যোগদান কৰিবলৈ আহিছে যি দলত তেওঁৰ কোনো জীৱিকাৰ নিৰাপত্তা নাই। কি কাৰণে সেই দলত যোগদান কৰিবলৈ আহিছে? তাত আছে মতাদৰ্শৰ নিৰাপত্তা। তাত কি আছে? তাত এই বিদ্ৰোহী অগ্নিকন্যা মানসিক খুৰাক দিব পৰাৰ আদৰ্শ। আজি আমি ৰাইজৰ দলে কৰি তুলিব খুজিছো এনেকুৱা এটা দল হিচাপে, এনেকুৱা এটা ৰাজনৈতিক দল হিচাপে যি এটা পৰম্পৰাগত ৰাজনৈতিক দল নহয়, যি এটা পৰম্পৰাগত ৰাজনৈতিক দল নহব, যি এনেকুৱা এটা ৰাজনৈতিক দল হব যি সংবিধানৰ ভিতৰত থাকি, যি এই গণতান্ত্ৰিক ব্যৱস্থাটোৰ ভিতৰত থাকি অসমৰ ভিতৰখনত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব খোজে। কি বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব খোজে? এক, অসমৰ বৰ্তমানৰ ফিউডেল কালচাৰৰ পৰিৱৰ্তে এটা প্ৰফেচনেল কালচাৰ আমি আনিব। মানুহে যদি বুজি পোৱা নাই, যিসকলে বুজি পোৱা নাই, মই তেওঁলোকৰ কাৰণে মুকলিকৈ ক'ব খুজিছো যে আজি অসমৰ প্ৰত্যেকটো কামতে কেৱল সামন্তীয় চিন্তা। আমি যি কাম কৰিছো চব লাংফাং কাম। উপাৰ্জন কৰিবলৈ খুজিছো, সেইটো তাত কোনো পেছাদাৰিত্ব নাই, প্ৰফেচনেলিজিম নাই। আমি অসমীয়া জাতিটোক এটা প্ৰফেচনেল জাতিত পৰিণত কৰিব খোজো। অসমীয়া জাতিটোক এই যে বৰষুণ দিলেহে খেতি কৰাৰ জাতিৰ পৰা আমি বছৰৰ সকলো সময়তে খেতি কৰাৰ এটা আধুনিক জাতিত পৰিণত কৰিব খোজো। আমি অসমৰ প্ৰত্যেকখন গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খুলি, এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰি, এখন গাঁৱত এটা উদ্যোগ, আৰু সেই উদ্যোগটো হ'ব কিহৰ? সেই উদ্যোগটো হ'ব স্থানীয় সামগ্ৰী, স্থানীয় উৎপাদিত সামগ্ৰী। যেনেকে ধৰক মোৰ লুকুৰাখন গাঁৱত ভীমকল হয়। আমি যেতিয়া শাসনলৈ আহিম, সেই শাসনত আমি এটা কথা ক'ব খুজিছো যে লুকুৰাখন গাঁৱত ৰাইজে আমাক এখন চালি দিব, এটা হল দিব। সেই হলত আমি এটা মেচিন দিম। কিহৰ মেচিন? ভীমকলৰ পৰা চেৰেলে বেবী ফুল বনাব পৰাৰ এটা মেচিন। আমাৰ গাঁৱৰ পুৰুষ আৰু মহিলাবিলাকে তাত শ্ৰমদান কৰিব, আৰু আমি কি দিম? চৰকাৰে আমি তাত টেকনলজি দিম, আমি চাইণ্টিষ্ট দিম। এনেকৈ মানুহ, ৰাইজ আৰু চৰকাৰ দুইটাৰ সহযোগত অসমৰ প্ৰত্যেকখন গাঁৱত আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিব খুজিছো। আৰু এই ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ধাৰণা হিমন্ত বিশ্ব শৰ্মাই অনা আমাৰ জাগিৰোডত কৰা কি কয় ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিৰ লগত নিমিলে। আজি বিজেপি বা অন্যান্য পৰম্পৰাগত ৰাজনৈতিক দলবিলাকৰ ঔদ্যোগিকৰণলৈ আপোনালোকে চাওক। মই যোৱাবাৰ বিধানসভাত সুধিছিলো যে আপোনালোকে যি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি বনাব খুজিছে, তাত টাটাই কিমান টকা ইনভেষ্ট কৰিব আৰু সেই টকা তেওঁ ক'ৰ পৰা পাব, তেওঁলোকে ক'ৰ পৰা পাব? তেওঁলোকে মোক হিচাপ দিছিলে যে টাটাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিত 27,000 কোটি টকাৰ ইনভেষ্টমেণ্ট হ'ব। তাৰে চেন্ট্ৰেল গভৰ্ণমেণ্টে কেপিটেল ছাবচিডি দিব 15,000 কোটি টকা। ষ্টেট গভৰ্ণমেণ্ট অসম চৰকাৰে দিব 5,000 কোটি টকাৰ কেপিটেল ছাবচিডি। 15 + 5 20,000 কোটি টকা দিব ডাইৰেক্টলি গভৰ্ণমেণ্টে। টাটাই 7,000 কোটি টকা খৰচ কৰিব আৰু সেই 7,000 কোটি টকা ল'ব ষ্টেট বেংক অফ ইণ্ডিয়া
বা এনেকুৱা চৰকাৰী বেংকৰ পৰা ধাৰ হিচাপে আৰু তাৰ মৰ্টগেজ চৰকাৰে লৈ দিব। তাৰমানে সেই ইণ্ডাষ্ট্ৰিটোত যিমান পুঁজি ব্যয় হ'ব এইটো সম্পূৰ্ণৰূপে ৰাষ্ট্ৰৰ আমাৰ ৰাইজৰ পুঁজি। মালিক হ'ব টাটা। 1 বিঘা মাটিত 1 টকাকৈ দিয়ে 700 বিঘা মাটি দিয়া কৈছে। যি জাগিৰোডৰ সেই ৰাস্তাৰ কিনাৰৰ মাটি 1 বিঘা মাটিৰ দাম 10 কোটি টকা হ'ব। সেই মাটি 1 টকাকৈ টাটা কোম্পানীক দিয়া কৈছে আৰু এনেকৈ মাটি এটকাত দিছে। 27,000 কোটি টকাৰ 20,000 কোটি টকা চৰকাৰে দি দিছে। 7,000 কোটি টকা টাটাই ইনভেষ্ট কৰিব লাগে, সেই 7,000 কোটি টকা লোন দি দিছে আৰু লোন দি দিয়াৰ পাছত তাৰ মালিক হৈ গৈছে টাটা। আৰু তাত কি পাব অসমীয়া মানুহে? কেইটামান চকীদাৰৰ পোষ্ট, কেইটামান চিকিউৰিটি গাৰ্ডৰ পোষ্ট, কেইটামান লেবাৰৰ পোষ্ট আৰু খুব বেছি এটা টেকনিকেল পোষ্ট। এয়া হ'ল পৰম্পৰাগত ৰাজনৈতিক দলবিলাকৰ ইণ্ডাষ্ট্ৰিৰ পলিচি। আৰু আমাৰ দলৰ ইণ্ডাষ্ট্ৰিৰ পলিচি কি? আমি কৈছো যে আমাৰ নিজৰ প্ৰডাক্টৰ ওপৰত ভিত্তি কৰি, আমাৰ ইয়াত উৎপাদিত হোৱা কেঁচামালৰ ওপৰত ভিত্তি কৰি আমি গাঁৱে গাঁৱে এটা এটা ইণ্ডাষ্ট্ৰি কৰি তুলিম। উজনিৰ এখন গাঁৱত যেতিয়া ভীমকল খাই ডাঙৰ কয় ল'ৰা, মাকৰ গাখীৰ আৰু ভীমকল খাই, সেই মাকৰ গাখীৰ আৰু ভীমকল খাই ডাঙৰ কোৱা ল'ৰাটোৱে যদি এদিনো ভীমকল কেমিকেল ফাৰ্টিলাইজাৰ নিদিয়া সেই ভীমকলৰ পৰা পৃথিৱীৰ শিশু খাদ্যৰ ইণ্ডাষ্ট্ৰি বনাবৰ কাৰণে যদি এদিনো চিন্তা কৰিব নাজানে, এনেকুৱা ৰাজনীতি আমাক নালাগে। অসমত আমাক তেনেকুৱা ৰাজনীতি লাগে যি ৰাজনৈতিক নেতৃত্বই তেওঁলোকে সৰুতে খাই অহা ভীমকলৰ পৰা পৃথিৱীৰ বজাৰ দখল কৰিব পৰা টেলিফোনৰ ইণ্ডাষ্ট্ৰি বনোৱাৰ সপোন দেখে। আজি ভীমকলৰ পৰা আমি চেৰেলেক, হৰলিক্স বা এনেকুৱা ধৰণৰ যি শিশু খাদ্য আছে সেই শিশু খাদ্য বনাব খোজো। ভীমকলৰ বাকলিৰ পৰা, গা গছৰ পৰা, ভীমকলৰ গা গছৰ পৰা আমি সূতা বনাব খোজো। ভীমকলৰ কলপাতৰ পৰা আমি খাদ্যৰ প্লেট বনাব খোজো। আৰু ভীমকলৰ মধুনাৰ পৰা, তলৰ যিটো গুৰি মধুনাৰ পৰা আমি ডায়েবেটিছ ৰোগৰ ৰোগীসকলৰ কাৰণে খাদ্য বনাব খোজো। আৰু সেই খাদ্য বনাব আমাৰ মা, আমাৰ পেহী, আমাৰ বাইদেউ, আমাৰ দেউতা, আমাৰ খুৰাদেউ, আমাৰ ককাইদেউহঁতে তেওঁলোকে সেই কাম কৰিব। আৰু সেই কাম কৰাৰ বিনিময়ত প্ৰত্যেক দিনাই অতি কমেও এজন মানুহে 1,000 টকাৰ দৰমহা পাব, মিনিমাম এমাহত 30,000 টকা। আমাক তেনেকুৱা এটা নতুন ইণ্ডাষ্ট্ৰি কৰিছে। আমি ৰাইজৰ দলে সিদ্ধান্ত লৈছো, এতিয়াৰ পৰা অসমৰ কোনো, আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আধাতে স্কুল এৰাৰ ক্ষেত্ৰত, ড্ৰপ আউট ৰেটৰ ক্ষেত্ৰত অসম ছেকেণ্ডাৰী এডুকেশ্যনত ভাৰতবৰ্ষৰ ভিতৰতে 1 নম্বৰ, আধাতে স্কুল এৰি দিয়ে। কিন্তু যেতিয়া আমি চৰকাৰ বনাম, এতিয়া নতুন কনচেপ্ট এটা আনিছো, ফিনিচিং স্কুল। কোনোবা এজন ছাত্ৰই ক্লাছ 10ত স্কুল এৰিব খুজিছে, হেড ছাৰে তেওঁ সুধিব যে তই কিয় স্কুল এৰিব খুজিছ বোপাই? ছাত্ৰজনে যদি কয় যে মোৰ দেউতা ঢুকালে, মই মাক আৰু ভণ্টিহঁতক পঢ়ুৱাবৰ কাৰণে, মাক খুৱাবৰ কাৰণে মই স্কুল এৰি হাজিৰা কৰিবৰ কাৰণে ওলাই যাব খুজিছো, তেতিয়াহ'লে তেওঁক আমি সুধিম তুমি কলৈ যাবা? বোলে বেংগলোৰত চিকিউৰিটি গাৰ্ড কৰিবলৈ যাম। বেংগলোৰত চিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱাৰ আগতে সেই স্কুলখনৰ লগতে থকা ভকেচনেল স্কুল এখনত আমি 1 বছৰৰ পুলিচৰ ট্ৰেইনিং দিম। সেই ছাত্ৰজনক পুলিচৰ ট্ৰেইনিং দি কি কৰিম? সেই ছাত্ৰজনক পুলিচৰ ট্ৰেইনিং দি তেওঁক এখন চাৰ্টিফিকেট দিম, তেওঁক ৰেজিষ্টাৰ কৰিম, তেওঁক আমি হিন্দী আৰু ইংৰাজী শিকাই দিম। আৰু তাৰ পাছত তেওঁ যদি বেংগলোৰলৈ যাব খোজে, কৰ্ণাটক গভৰ্ণমেণ্টৰ লগত আমি বুজাবুজিৰ চুক্তি কৰিম। আৰু কৰ্ণাটক গভৰ্ণমেণ্টক আমি তেওঁৰ ছেফটি আৰু চিকিউৰিটিৰ দায়িত্ব অৰ্পণ কৰিম। পৰহিৰ দিনা অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে যোৱা 6 মাহত অসমৰ 162 জন যুৱক যুৱতীয়ে বহিৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যুবৰণ কৰিছে। কিমান? 162 জন যুৱক যুৱতীয়ে বহিৰাজ্যত কাম কৰি থাকোঁতে যোৱা 6 মাহত মৃত্যুবৰণ কৰিছে। আজিও অসমৰ গাঁওবিলাক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত
কেৱল দুটাই যুৱক যুৱতীবিলাকৰ কাৰণে কেৱল আৰু কেৱল দুটাই কেৱল আৰু কেৱল দুটাই তেওঁলোকৰ উপাৰ্জনৰ উৎস। এক, দৈনিক হাজিৰা মিস্ত্ৰীৰ লগত যোগালী, আৰু দুই, বেংগলোৰ বা চেন্নাই বা মাদ্ৰাজ বা কেৰালাত গৈ চিকিউৰিটি গাৰ্ড কৰা। আমি এই অৱস্থাৰ পৰিৱৰ্তন কৰিব খুজিছো, আৰু সেইকাৰণে অসমৰ প্ৰতিখন গাঁৱত বছৰেকত 3 বাৰ খেতি, অসমৰ প্ৰতিখন গাঁৱত এটা এটা সৰু সৰু ইণ্ডাষ্ট্ৰী, অসমৰ প্ৰতিজন কাম কৰা মানুহক আমি দক্ষ শ্ৰমিক ৰূপে গঢ়ি তোলাৰ ব্যৱস্থা, আনকি কাম কৰা বাইজনীকো, কাম কৰা ঘৰত কাম কৰা মহিলাগৰাকীকো আমি 6 মাহৰ ট্ৰেইনিং দি পঠিয়াব খুজিছো। কেনেকৈ ঘৰ চাফা কৰিব লাগে, কেনেকৈ পৰঠা বনাব লাগে, কেনেকৈ ভাত বনাব লাগে, কেনেকৈ আপোনাৰ বিৰিয়ানী বনাব লাগে, কেনেকৈ মাৰোৱাৰী মানুহে কেনেকুৱা খায়, অসমীয়া মানুহে কেনেকৈ খায়, মুছলিম মানুহে কেনেকুৱা খাদ্য খায়, প্ৰত্যেকটো বস্তুৰ আমি ট্ৰেইনিং দি তেওঁলোকক আমি এখন চাৰ্টিফিকেট বুজিছো, যাতে তেওঁ এজন দক্ষ শ্ৰমিক ৰূপে এগৰাকী কাম কৰা মহিলাই যদি মাহেকত মাত্ৰ 4,000 বা 5,000 টকাৰ দৰমহা পায়, সেইগৰাকী মহিলাক আমি 15,000 পৰা 20,000 টকাৰ দৰমহা পোৱা এগৰাকী সন্মান থকা মহিলাক পৰিণত কৰিব খুজিছো। সন্মানীয় কৰ্মসংস্থাপন পোৱা মহিলাক পৰিণত কৰিব। এই হ'ল আমাৰ নতুন অসমৰ ধাৰণা। আমি এখন নতুন অসম কৰিব খুজিছো, আৰু এই নতুন অসম গঢ়াৰ কাৰণে যি ৰাস্তা বনাইছো, সেই ৰাস্তাৰ নতুন সেনানীগৰাকীৰ নাম জ্ঞানশ্ৰী বৰা। বহুতে ভাবিব পাৰে ৰাইজৰ দলৰ নিচিনা সৰু সৰু দলটোক ইয়ালৈ কেলে জইন কৰিবলৈ আহিছে। আমি আপোনালোকক স্পষ্টভাৱে ক'ব খুজিছো, ৰাইজৰ দল হ'ল বিক্ৰী নোযোৱা, ৰাইজৰ দল হ'ল আপোচবিহীন, ৰাইজৰ দল হ'ল শাসকৰ চকুত চকু থৈ ৰঙা চকু দেখুৱাই কথা ক'ব পৰা অসমৰ একমাত্ৰ সাহসী আঞ্চলিক ৰাজনৈতিক জাতীয়তাবাদী প্ৰগতিশীল দল। আৰু সেইকাৰণে এই দলত যোগদান কৰিবলৈ আহিছে জ্ঞানশ্ৰী। আমি জ্ঞানশ্ৰীক এইবাৰে নিৰ্বাচনত খেলাও নে নেখেলাও সেই সিদ্ধান্ত ল'বলৈ চেষ্টা কৰি আছো। আমি অচিৰে সিদ্ধান্ত গ্ৰহণ কৰিম। আমি অচিৰে সিদ্ধান্ত ল'ম যে একচুৱেলি জ্ঞানশ্ৰীক আমি ক'ত কেনেকৈ কি কামৰ দায়িত্ব অৰ্পণ কৰিম সেই সিদ্ধান্ত আমি নিশ্চিতভাৱে ল'ম। কিন্তু মই জ্ঞানশ্ৰীৰ প্ৰতি দুটা পৰামৰ্শ দিব খোজো। সঁচাকে যদি ভাল ৰাজনীতিক হ'ব খোজে তেতিয়াহ'লে দুটা কাম আমি খুব সঠিকভাৱে কৰিব লাগিব। নম্বৰ 1, অধ্যয়ন, গভীৰ অধ্যয়ন, গভীৰ অধ্যয়ন। আমি জাতীয়তাবাদ বুলি কৈছো, আঞ্চলিকতাবাদ বুলি কৈছো। জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ মানে কি? জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ পজিটিভিটিবিলাক কি, নেগেটিভবিলাক কি, তাক আমি কেনেকৈ সঁচা অৰ্থত প্ৰগতিশীল আৰু সকলোকে সামৰি লোৱা জাতীয়তাবাদত পৰিণত কৰিব পাৰো, এই সম্পৰ্কে পৃথিৱীৰ শ্ৰেষ্ঠ থিয়ৰীবিলাক কি, এই কথা তেওঁ পঢ়িব পাৰে। আৰু দ্বিতীয় কথা, সেই জাতীয়তাবাদে কেতিয়াও মানুহৰ সপোনক পূৰণ কৰিব নোৱাৰে যি জাতীয়তাবাদ প্ৰকৃত অৰ্থত শ্ৰমজীৱী মানুহৰ লগত নাথাকে। আমাৰ ৰাইজৰ দলৰ যি জাতীয়তাবাদ, এই জাতীয়তাবাদৰ লগত আমি শোষিত নিষ্কাশিত মানুহৰ তেজ আৰু ঘামক সম্পৃক্ত কৰি প্ৰগতিশীল জাতীয়তাবাদত পৰিণত কৰিব খোজো। আৰু সেই জাতীয়তাবাদত যদি সঁচাকে ভৰি দিব খোজে তেতিয়াহ'লে জ্ঞানশ্ৰী বৰাই জনতাৰ দুখীয়াৰ মানুহৰ ঘৰলৈ গৈ 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 মানুহৰ লগত কথা পাতি পাতি মানুহৰ লগত সংস্পৰ্শ কৰি কৰি মানুহৰ ভাষা আয়ত্ত কৰি মানুহৰ পৰা লৈ মানুহকে দিয়াৰ কাৰণে ব্যৱস্থা কৰিব। মোৰ আজি মনত পৰিছে ভাৰতবৰ্ষৰ তিনিগৰাকী অত্যন্ত গুৰুত্বপূৰ্ণ মহিলা। এগৰাকীৰ নাম সুচেতা কৃপালিনী। আপোনালোকে সকলোৱে জানে সুচেতা কৃপালিনী আছিলে ভাৰতবৰ্ষৰ সংবিধান ৰচনা কৰা কনষ্টিটুৱেণ্ট এছেম্বলিৰ এগৰাকী সদস্য। আপোনালোকে সকলোৱে জানে যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা অত্যন্ত উজ্জ্বল নক্ষত্ৰ আছিলে সুচেতা কৃপালিনী। আপোনালোকে সকলোৱে জানে যে ভাৰতৰ সংবিধান ৰচনা কৰাৰ ক্ষেত্ৰত তেওঁ যেনেকৈ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছিলে,
সুচেতা কৃপালিনী মহাত্মা গান্ধীৰ প্ৰত্যেকটো আন্দোলনত কিছুমান মৌলিক অৱদান আছে আৰু সেই সুচেতা কৃপালিনী আছিলে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাজ্য উত্তৰ প্ৰদেশৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী। মই আশা কৰিম জ্ঞানশ্ৰীয়ে অলপ সুচেতা কৃপালিনীৰ বিষয়ে পঢ়ক আৰু সুচেতা কৃপালিনীয়ে কেনেকৈ ভাৰতৰ স্বাধীনতা আন্দোলনত নাৰীৰ অংশগ্ৰহণ আৰু নাৰীৰ প্ৰশ্নবিলাক কেনেকৈ ডিল কৰিছিলে সেইটো শিকিবলৈ আৰম্ভ কৰে। মোৰ দ্বিতীয়গৰাকী মহিলালৈ মনত পৰিছে সৰোজিনী নাইডু। সৰোজিনী নাইডুৰ নাম নজনা মানুহ নিশ্চয় ইয়াত কোনো নাই। যি সৰোজিনী নাইডুৱে লোন আইন ভংগৰ আন্দোলনত মহাত্মা গান্ধীৰ একেবাৰে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা, মহাত্মা গান্ধীৰ সৈতে গুৰুত্বপূৰ্ণ ভূমিকাত অংশগ্ৰহণ কৰিছিল। যিগৰাকী মহিলাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত মৌলিক অৱদান আছিল আৰু তাৰ পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশৰ তেওঁ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল ৰূপে শাসনলৈ আহিছিল। সেইগৰাকী হ'ল সৰোজিনী নাইডু আৰু দ্বিতীয়গৰাকী কমলা দেৱী চট্টোপাধ্যায়। সেই একেই। আৰু আমাৰ অসমৰ যদি নাম মনত পেলাব খোজো তেতিয়াহ'লে নিশ্চিতভাৱে কি নাম? চন্দ্ৰপ্ৰভা শইকীয়ানী। আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানী অৱশ্যে ইলেকশ্যনত জিকিব পৰা নাছিল, কিন্তু চন্দ্ৰপ্ৰভা শইকীয়ানী সেইগৰাকী মহিলা আছিল যি নাৰী স্বাধীনতাৰ পতাকাখন আটাইতকৈ শক্তিশালীভাৱে অসমৰ ৰাজনীতিত উত্থাপন কৰিছিল। যি অসম সাহিত্য সভাত পুৰুষ আৰু মহিলা প্ৰতিনিধিসকলৰ মাজত থকা যি পৰ্দা, সেই পৰ্দা ফালি পেলাইছিল আৰু কৈছিল যে পুৰুষ আৰু মহিলাই কেতিয়াও এনেকৈ সাহিত্যিক হিচাপে কেতিয়াও এনেকৈ পৃথক পৃথককৈ থাকিব নোৱাৰে। গতিকে মই আশা কৰিম যে আমাৰ জ্ঞানশ্ৰী বৰা, ডক্টৰ জ্ঞানশ্ৰী বৰাই নতুন এক ইতিহাস ৰচনা কৰিব, যি ইতিহাস এসময়ত ৰচনা কৰি আহিছিল সুচেতা কৃপালিনীয়ে, যি ইতিহাস সৰোজিনী নাইডুৱে এসময়ত ৰচনা কৰিছিল কমলা দেৱী চট্টোপাধ্যায় আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সৈতে যি ইতিহাস আৰম্ভ কৰিছিল, গঢ়ি তুলিছিল, আৰু সেই ঐতিহ্যৰে আমাৰ জ্ঞানশ্ৰী বৰাই আগবাঢ়ি যাব এগৰাকী অধ্যয়ন পিপাসু আৰু জনগণক প্ৰকৃত ভাল পোৱা এগৰাকী নেত্ৰী। মই আশা কৰিম অকল অগ্নিকন্যাকৈ অগ্নিৰ ভাষণ নহয়, সকলো থিয়ৰী আৰু সকলো প্ৰেক্টিচৰ মাজত গভীৰ কৃচ্ছ সাধনাৰ মাজেদি এদিন এনেকুৱা হ'ল যে আজি যি কামৰ দায়িত্ব অখিল গগৈ লৈ আছে, কাইলৈ বা পৰহিলৈ সেই কামৰ দায়িত্ব জ্ঞানশ্ৰী বৰাই গ্ৰহণ কৰিবলৈ আগবাঢ়িব। মই যিমান পাৰো সোনকালে ৰাইজৰ দলৰ সভানেত্ৰী হিচাপে, সদৌ অসমৰ ৰাইজৰ দলৰ সভানেত্ৰী হিচাপে মই জ্ঞানশ্ৰী বৰাক যাব পাৰো। যিমান পাৰো সোনকালে সিমান সোনকালে মই জ্ঞানশ্ৰী বৰাক ৰাইজৰ দলৰ নেতৃত্ব গ্ৰহণ কৰিবৰ কাৰণে আগবঢ়াই দিব বিচাৰো। এদিন প্লেটোৱে কৈছিলে যে যদি আপুনি এই শাসন কৰা ব্যৱস্থাটোৰ ভিতৰলৈ আহিব নোখোজে, আপুনি যদি বৰ্তমান চলি থকা যি শাসন ব্যৱস্থা, সেই শাসন ব্যৱস্থাৰ মাজলৈ সোমাই আহিব নোখোজে, তেতিয়াহ'লে আপোনাতকৈ অধম মানুহৰ দ্বাৰা শাসিত হ'বৰ কাৰণে আপুনি প্ৰস্তুত হৈ থাকক। এগৰাকী সৎ, এগৰাকী নিষ্ঠাবান, এগৰাকী সাহসী আৰু এগৰাকী শিক্ষিতা, এগৰাকী অতি মেধাৱী ছাত্ৰী, মেধাৱী অধ্যাপিকাৰ যোগদানে মোক প্লেটোৰ সেই ৰিপাব্লিকৰ সেই প্ৰথম খণ্ডৰ সেই গুৰুত্বপূৰ্ণ বাক্যটোলৈ মনত পেলাই দিছে যে যিসকল মানুহে এই শাসনৰ ৰাজনীতিলৈ, মানুহক শাসন কৰা ৰাজনীতিৰ ভিতৰত সোমাব নোখোজে, সেইসকল মানুহে কিছুমান অধম মানুহৰ নেতৃত্বত তেওঁলোকৰ জীৱন শেষ কৰিবলৈ সাজু হ'ব লাগে। আৰু আজি জ্ঞানশ্ৰী বৰাই প্লেটোৰ সেই বাক্য শিৰোধাৰ্য কৰি
আজি সিদ্ধান্ত গ্ৰহণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা অদল মানুহৰ নেতৃত্বত অসমক আমি নাৰাখো। নৰেন্দ্ৰ মোদীৰ নিচিনা অদল ৰাজনৈতিক নেতাৰ নেতৃত্বত আমি অসমৰ ভাৰতবৰ্ষক সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ নিদিওঁ। আমি যোগ্য, আমি শিক্ষিত, আমি সুসংস্কৃত, আমি কালচাৰ আৰু নতুন প্ৰজন্মৰ বিজ্ঞানসন্মত প্ৰফেচনেল 24 ঘণ্টা ৰাইজৰ কাৰণে কাম কৰিব খোজা, মগজু থকা, চেঞ্চিটিভিটি থকা, সকলো মানুহকে ভাল পোৱা এক নতুন প্ৰজন্মৰ হাতলৈ ৰাজনীতি আমি কাঢ়ি আনিব খোজো। মই আশা কৰি জ্ঞানশ্ৰী বৰাই আমাক তেনেকুৱা এটা ৰাজনীতি আমাক দিব। আজি অসমৰ ৰাজনীতিত মাত্ৰ এজন বিধায়ক হিচাপে আত্মপ্ৰকাশ কৰা ৰাইজৰ দলে এইবাৰ অতি কমেও 15ৰ পৰা 20 জন বিধায়কৰ এটা দলত পৰিণত কৰিবৰ কাৰণে সংগ্ৰাম কৰি আছে। আৰু আমি আশা কৰি আছো যে 2026 চনত আমি 10, 15, 20 জন যদি বিধায়ক জিকাব পাৰো, তেতিয়াহ'লে 2031 চনত আমি শ্ৰমজীৱী জাতীয়তাবাদী আঞ্চলিক শক্তিসমূহৰ সহযোগত আমি অসমত এক নতুন শাসন আনিব খোজো, যি শাসনত অসমৰ প্ৰত্যেকটা পথাৰত বছৰৰ সকলো সময়তে খেতি হ'ব, যি অসমৰ প্ৰত্যেকজন অসমীয়া মানুহ প্ৰফেচনেল অসমীয়া মানুহত পৰিণত হ'ব, যি অসমত প্ৰত্যেকজন নিবনুৱাই কাম পাব, যি অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন গাঁৱে গাঁৱে হ'ব, আৰু কোনো মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 6 মাহত 162 জন মানুহ বেংগলোৰ চেন্নাইত পৰিবলগীয়া হোৱাৰ দৰে আৰু কেতিয়াও অসমীয়া মানুহ কুকুৰ মেকুৰীৰ দৰে মৰিবলগীয়া নহ'ব। তেনেকুৱা এখন অসম নতুনকে তৈয়াৰ কৰিবৰ কাৰণে মই জ্ঞানশ্ৰী বৰা আজি আমাৰ দললৈ আদৰণি জনাইছো। মই আদৰণি জনাইছো আমাৰ দলৰ আমাৰ দলত আজি যোগদান কৰা সকলক মই আকৌ এবাৰ নামখিনি গাই দিছো আৰু সকলোকে এবাৰ শেষবাৰৰ কাৰণে এটা নমস্কাৰ দিবৰ কাৰণে অনুৰোধ জনাইছো। ডক্টৰ জ্ঞানশ্ৰী বৰা, সকলোৱে এটা হাত তালিৰে তেখেতক অভিবাদন জনাওক। ডাক্তৰ আব্দুল ৱাহিদ, ডাক্তৰ আব্দুল ৱাহিদ ক'ত আছে? পিছফালে গ'ল নেকি? আপুনি আহক, অকণমান আগলৈ আহক। ডাক্তৰ আব্দুল ৱাহিদ তেখেত MBBS ডাক্তৰ হয়। তেখেত হোজাই জিলাৰ বিন্নাকান্দিৰ আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি ৰোজ, এডভোকেট ৰোজ। আকৌ এবাৰ ৰাজ দত্তক চিনাকি হ'লেও, ৰাজ দত্ত তেখেত কংগ্ৰেছ দলৰ পৰা আহিছে, ধ্ৰুৱজ্যোতি কলিতা আছুৰ পৰা আহিছে, বিপ্লৱ দাস বিজেপিৰ পৰা আহিছে, নৰেন গগৈ কংগ্ৰেছৰ পৰা আহিছে, ভাস্কৰ জ্যোতি ৰয় আপৰ পৰা আহিছে, অৰুণ বসুমতাৰী জহিৰুল খান বৰপেটাৰ পৰা আহিছে, আৰু মইনুল উদ্দিন মুন্না বিন্নাকান্দিৰ পৰা আহিছে, আৰু তাহেৰ লস্কৰ শিলচৰ উদাৰবন্দাৰ পৰা আহিছে। তাহেৰ লস্কৰ মই আমাৰ দলত যোগদান কৰিবৰ কাৰণে আহ্বান জনাইছো। আমাৰ অলক নাথে, আমাৰ জেনেৰেল ছেক্ৰেটাৰী অলক নাথে তেখেতক বলবস্ত্ৰ দি আজি আমাৰ দললৈ আদৰণি জনায়। এয়া কাছাৰৰ পৰা আহিছে, উদাৰবন্দৰ পৰা। তেতিয়াহ'লে আমি সকলোকে আজিৰ দিনটোত ধন্যবাদ জনাইছো, যিসকলে আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিলে। শেষত আমি সকলোকে থিয় হৈ আমাৰ যোগদান কৰা বিশেষভাৱে জ্ঞানশ্ৰী, আব্দুল ৱাহিদ, ৰোজ সকলোকে এবাৰ হাততালি বজাবৰ কাৰণে সকলো জইন কৰা হ'ব। ইয়ালৈ আগলৈ আহিব নেকি? বেয়া নাপায় যদি আগলৈ আহি দিয়ক, যদি বেয়া নাপায় আগলৈ আহি দিয়ক, ইয়ালৈ আহি দিয়ক, একদম ভিতৰলৈ আহি দিয়ক। কি আছে আৰু আহক, আৰু আহি দিয়ক, আৰু ৱাইডত চাব খালি মাত্ৰ চবেই